এই মুহূৰ্তত দিব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ যৌন নিৰ্যাতনকাৰী অজিত দত্ত বিশ্বনাথ আৰক্ষীৰ জালত ছাত্ৰীক অশ্লীল ইংগিত দিছিল বিশ্বনাথ কলেজৰ প্ৰবক্তা অজিত দত্ত ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালৰ লোকৰ এজাহাৰ বিশ্বনাথ চাৰিআলি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ গাড়ীত লৈ যোৱাৰ চলৰে কৰিছিল নিৰ্যাতন ঘটনাৰ পিছৰ পৰা পলায়ন কৰি আছিল অধ্যাপক অজিত দত্তই পুনৰবাৰ উল্লেখ কৰিছে এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ যৌন নিৰ্যাতনকাৰী অজিত দত্ত বিশ্বনাথ আৰক্ষীৰ জালত ছাত্ৰীক অশ্লীল ইংগিত দিছিল বিশ্বনাথ কলেজৰ প্ৰবক্তা অজিত দত্ত ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালৰ লোকৰ এজাহাৰ বিশ্বনাথ চাৰিআলিৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ গাড়ীত লৈ যোৱাৰ চলৰে কৰিছিল নিৰ্যাতন ঘটনাৰ পিছৰ পৰা পলায়ন কৰি আছিল অধ্যাপক অজিত দত্তই আপোনালোকে অলৰেডি গম পাইছে যে যোৱা আগষ্ট মাহত 23 তাৰিখতে ঘটনাটো হৈছিল যেতিয়া এগৰাকী ছোৱালী 17 বছৰীয়া ছোৱালী তেওঁ কলেজৰ পৰা এনচিচি কৰি ওলাই আহোঁতে যেতিয়া গাড়ী চাৰি পোৱা নাছিলে ঠিক তেনেকুৱা টাইমতে এই অজিত কুমাৰ দত্ত বুলি আসামী ই এৰাউণ্ড 55 ইয়াৰ্ছ মান হ'ব তেওঁ বিশ্বনাথ চাৰিআলি কলেজৰে প্ৰবক্তা তেওঁ এই আমাৰ যেটো ভিকটিম ছোৱালী তেওঁ ৰিকুৱেষ্ট কৰিলে যে একেটক অলপ আগলৈকে ড্ৰপ কৰিবৰ কাৰণে লিপ দিবৰ কাৰণে তেতিয়া তেওঁ ক'লে যে আসামী অশোক দত্তই ক'লে যে ঠিক আছে মই তোমাক লৈ যাম বুলি সেই মৰ্মে তেওঁ গাড়ীত উঠাই ল'লে গাড়ীত উঠাই লৈ গৈ অন দি ৱে টু মানে তেওঁলোকৰ ঘৰলৈকে যেতিয়া গৈ থাকে তেতিয়াই গাড়ীৰ ভিতৰতে সি বেয়া কামটো কৰে যিটো আমাৰ কি বুলি কয় ভিকটিমৰ মাকে যিটো এফআইআৰ দিছে সেই এফআইআৰত গোটেইখিনি লিখা আছে যে অজিত দত্তই তেওঁ গাড়ীৰ ভিতৰতে বেয়া কামটো কৰিছে তো বহুত দিনৰ পৰাই সি পলাতক হৈ আছিলে কাৰণ আমাৰ কেছটো ৰেজিষ্টাৰ হৈছিলে সেপ্টেম্বৰ মাহৰ 3 তাৰিখতে তাৰ পিছতে সি পলাতক হৈ আছে তাৰ আগদিনৰ পৰা সি পলাতক হৈ আছিলে হাইকোৰ্টৰ জামিনৰ কাৰণে বাৰে বাৰে সি চেষ্টা কৰি আছিলে তো ফক্সক এগৰ কেছ তদন্ত বা কেছ ৰেজিষ্টাৰ হোৱাৰ কাৰণে সি হাইকোৰ্টৰ পৰাও সি জামিন নাপালে সেইটোৰ কাৰণে আকৌ সি জামিন নোপোৱাৰ কাৰণে এই বিশ্বনাথ চাৰিআলিত আহি পেলাই কায়দা কৰিব বিচাৰিছিল যে কেনেকাবাকে মেনেজ কৰিব পাৰে নেকি বা উকিল চুকিল ধৰি পেলাই আকৌ এইটো জামিন পোৱাৰ কিবা ব্যৱস্থা কৰিব পাৰে নেকি তেনেকা কৰি থাকোঁতে সি যেতিয়া আহিলে আমাৰ বিশ্বনাথ চাৰিআলি আমি গম পালোঁ যে মই পৰহিৰ পৰাহে গম পাইছোঁ যে সি বেল চেল পোৱা নাই তাৰপিছত আমি লাগি থাকোঁতে আজি সি যেতিয়া গাড়ীত আহি আছিল তেতিয়া আমি তাক গাড়ীৰ পৰা ৰখাই পেলাই আমি তাক এৰেষ্ট কৰিছোঁ আৰু আজি ফৰৱাৰ্ড কৰিলোঁ আমি জুডিচিয়েল কাষ্টডি আমাৰ এই থানাৰ সন্মুখতে আমি ধৰিছোঁ মানে সি বিশ্বনাথ চাৰিআলি টাউন ফালে গৈ আছিলে আপোনাৰ পৰা গুৱাহাটীৰ পৰা আহি থাকোঁতে সেইখিনিতে আমি ধৰি পেলাই তাক ই গুৱাহাটী আৰু বেলেগ ধৰণৰ বেলেগ জেগাত পলাই আছিলে মানে পুলিচৰ পৰা এৰাই চলিবৰ কাৰণে সি বেলেগ জেগাত ঘূৰি ফুৰি পলাই ঘূৰি ফুৰিছিলে সেইখিনি কেছ নাম্বাৰটো হ'ল আপোনাৰ বিশ্বনাথ চাৰিআলি কেছ নাম্বাৰ 158/2025 আণ্ডাৰ ছেকশ্যন 75 উইদিন ব্ৰেকেট 2 BNS ৰিড উইথ ছেকশ্যন 10 ফক্সো এক্ট 2012 আজি চালান দিয়া হ'ল জুডিচিয়েল আদালতত আমি আজি ফৰৱাৰ্ড কৰিছোঁ আৰু দৰকাৰ হ'লে আমি আকৌ ৰিমাণ্ডত লৈ আনি পেলাই যদি কিবা থাকে আমি শিকিম